হেল্ল' ৰাইজ, মোক প্ৰথম যেতিয়া দীপমে এইবাৰ ভাৰ্চিটিৰ ব্ৰ'চাৰটো পঠাইছিলে, মই বোলো বাহ বঢ়িয়া ষ্টেণ্ড আপ আছে। তাৰপিছত মই ৰুলছখিনি চাব ধৰিলোঁ। লাষ্ট বহুত ইম্পৰ্টেণ্ট পইণ্ট এটা আছিলে, ইউনিভাৰ্চিটিৰ ডেকোৰাম মেইনটেইন কৰিব লাগে, ভালগাৰিটি থাকিব নোৱাৰি, ব্লাছফেমি থাকিব নোৱাৰি, আৰু হেট স্পীচ থাকিব নোৱাৰি। মোৰ স্কোপ এইখিনিতে শেষ। মই জানো মোৰ ইমান ক্ষমতা নাই যে মই জমনি হ'ব পাৰোঁ, মই বোলো বাদ দিয়া এৰি দিম। কিন্তু মই বোলো এই হ'ব, বাকী এটা ইভেণ্টতো পাৰ্টিচিপেট কৰি আছোঁ যদি এইটো কৰিয়ে দিওঁ। চিম্পজিয়ামত কিমান 10টামান ইভেণ্ট মই অলৰেডি পাৰ্টিচিপেট কৰিলোঁ, মেক্সিমাম 13টাৰ ভিতৰত। মই বোলো হ'ব দিয়া, চাওঁ দেখা যাব। মই কিহৰ কথা কওঁ, ঘৰৰে কথা কৈ দিওঁ। মই গুৱাহাটীৰ ল'ৰা, কিন্তু মোৰ জন্ম হৈছিল তেজপুৰত। এতিয়া বহুতে মোক ক'ব ই ধনী বামুণী, বহুত প্ৰিভিলেজ, কিবা কিবি হেন তেন। কিন্তু মোৰ জন্ম হৈছিল তেজপুৰত, কনকলতা চিভিল হস্পিটেলত। এতিয়া ইণ্টাৰেষ্টিং বস্তুটো কি, কিবা ফাইল এখনৰ কাৰণে, কিবা ছাবমিশ্যনৰ কাৰণে মই বাৰ্থ চাৰ্টিফিকেটখন ওলাব লগা হ'ল। এই এসপ্তাহমান আগতে ওলালোঁ। তাত বৰ ধুনীয়াকৈ ষ্টেম্প দিয়া আছে মোৰ নাম চামৰ সৈতে, কনকলতা চিভিল হস্পিটেল, বাৰ্থ এণ্ড ডেথ। এতিয়া মই গম পাইছোঁ যে মানে ষ্টেম্পত 2 পইচা বাচিও যায়, বাৰ্থ আৰু ডেথ চাৰ্টিফিকেট একেলগে ষ্টেম্পটো ইছ্যু কৰোঁতে। কিন্তু মানে কিয়, কিহে পাইছিল? মোৰতো বহুত সপোন, বহুত আয়ুস আছিল। যিয়ে নহওক, সেই আৰু মই ঘৰৰ একমাত্ৰ পোৱালি। মোৰ ঘৰ নহয়, পিতামাৰ ঘৰ মোক থাকিব দিয়ে দিছপুৰত। আৰু মই একমাত্ৰ পোৱালি যিহেতু মই আলফৰ লাৰু। এণ্ড এজ ছাচ কটনত আৰু আগতে মোৰ স্কুলত মোৰ বাকী ক্লাছমেটছবোৰৰ বোম জ্বলন হয় যে মোৰ পিতা মাতো এনেকুৱা, মানে পিতা মা বাৰু নকয়, দেউতা মাতো বা পাপা মাতো ইমান ভাল নহয়, এইটো নহয়, তোৰ বৰ ফ্ৰী দেই। মই বোলো হয়, একজেক্টলি, আৰু জ্বলে। কিন্তু সিহঁতেতো নিজকে সান্তনা দিব লাগিব। তাই কয় যে কিন্তু মানে তইতো ঘৰত একমাত্ৰ, তোৰতো ফূৰ্তি ফাৰ্তা নাই, চিবলিঙে নাই। মই বোলো নাই এইবোৰ থাকে, ফূৰ্তি ফাৰ্তাটো হয় নিশ্চয় পিতামাৰ লগতে, কিন্তু নাই, তই সিহঁতৰ লগত তোক কাজিয়া পেচাল কৰা নাই, WWE কৰা নাই। মোৰ ঘৰত মানে এই দীঘল গাৰু যে থাকে, সেই তেনেকুৱা 3টামান গাৰু আছিলে। টেডি এটা আছিলে আৰু হাতী এটা আছিলে। হাতীটোৰ কটন চটন সোমাই থোৱা হাতী দেই, এইটো আচল হাতী নহয়। যিয়ে নহওক, মই সেইকেইটাৰ লগত WWE কৰিছিলোঁ। আৰু মই সৰুৰে পৰা যিহেতু মানে বহুত ক্ৰিয়েটিভ মানুহ, মই জানো যে প্ৰডাক্টটো ভাল হ'বলৈ সদায় মই জিকিব নোৱাৰোঁ। 2 এবাৰ মই হাতীটোকো জিকুৱাই দিছিলোঁ। তেতিয়া মোৰ লগৰকেইটাই মোক চাই কয় যে আই ফিল চৰি ফৰ ইউ। মই বোলো নাই হ'ব কেছ নাই। আৰু মানে কেছটো কি হৈ যায় যে যিহেতু মোৰ ঘৰত কেৱল পিতা আৰু মা আছে মোক বাদ দি, আৰু আমাৰ যিহেতু ইমান ফ্ৰেণ্ডলি সম্পৰ্ক, ঘৰৰ ভিতৰত মানে ডাইনামিকটো যোনখিনি কাজিয়া হয়, যোনখিনি জুই জ্বলে, সেইটো ফিজিকেল কেতিয়াও নহয়, সেইটো চাইকলজিকেল টৰ্মেণ্ট হয়। প্ৰতিদিনা মোৰ কাৰণে World War I সেই ইষ্টাৰ্ণ জ'নত থকা এজন চ'লজাৰৰ দৰে নহয়, মানে চ'লজাৰতকৈ কম নহয়। বিৰাট কষ্ট। এতিয়া মই মোৰ পিতাকে ধৰি লওঁ। পিতা হয় মোৰ আটাইতকৈ প্ৰিয় মানুহ, আৰু মই আটাইতকৈ বেয়া পিতাকে পাওঁ। মোৰ এতিয়া মনত আছে, মই ক্লাছ 5-6 মানত আছিলোঁ চাগে। স্কুল যাব লাগে, বাছ ধৰিব লাগে, এতিয়া ভাত খাই আছোঁ। আৰু মানে জল্দি ভাত খাব লাগে, নিমখ বাটাৰ ভাত আছে, খাই আছোঁ। এইফালে মায়ে চাহ বনাইছে, যে চাহ বিস্কুটখিনিও খাই ল'বি আৰু, কাৰণ টাইম আছে অলপ। মই বোলো হ'ব। পিতা বৰ ধুনীয়াকৈ তেতিয়া কয়, আমি নহয় সৰু থাকোঁতে চাহৰ লগত ভাত মিলাই খাইছিলোঁ। মই বোলো পিতা হয় নেকি? এতিয়া সেই সন্মুখত থিয় হৈ থকা মানুহজন হয় মোৰ হিৰো। মই বোলো বঢ়িয়া, মই এতিয়া লাল চাহ ঢালি দিলোঁ নিমখ বাটাৰ ভাতত, সানি খালোঁ। মই বোলো মই তোতকৈ বেছি বেয়া পৃথিৱীত চাগে কাকো পাব নোৱাৰোঁ। এইটো মানে কি আছিল একজেক্টলি? আৰু মানে পৰিস্থিতিটো কেনেকুৱা যে মই চাহত মানে মোৰ লাল চাহত সদায় 3 চামুচ চেনি খাওঁ। এতিয়া আনকটনীয়নৰ দৰে মই সাধাৰণতে চেনি খোৱা মানুহ নহয়, কিন্তু চাহত মই নিশ্চয় খাওঁ। হেল্ল', আহা বহা, ফূৰ্তি ফাৰ্তা কৰা। বাৰু যিয়ে নহওক, আৰু এইবোৰ ক্ষেত্ৰত মোৰ মাও কম নহয়।
এতিয়া আমাৰ ভাইটি ভণ্টি দুগৰাকী সোমাই আহিছে কটনত প্ৰায় চব মানুহে মোক মোক কুইজ কৰাৰ বাবে জানে যে মহিক্ষিত কুইজাৰ হয় তেনেকুৱাকৈ লাষ্ট মান্থ এখন কুইজ আছিল মই গ'লো মায়ে তেতিয়া মোক হোৱাটছএপত টেক্সট পঠাইছে আৰু মোৰ মাৰ মানে কেছটো কি মা মানে মোতকৈ বেছি বহুত বেছি জাতীয়তাবাদী বহুত খিলঞ্জীয়া তাই সদায় হোৱাটছএপতো অসমীয়া লিপিতে লিখে ৰোমান লিপিত কেতিয়াও নিলিখে তাই লিখিছে তই গলি মই বোলো হয় গলি প্ৰিলিমছ হ'ল মই বোলো হ'ল নাপালি নিশ্চয় মই বোলো সেয়া ফাইনেলছ নাপালোঁ কোৱালিফাই নকৰিলোঁ ইতিমধ্যে মই কোৱালিফাইটো কোৱালিটি বুলি লিখিলোঁ মোক উল্টাই লিখিলে কোৱালিফাই নে কোৱালিটি হা 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 মই তাৰপিছত এষ্টেৰিস্কটো দি লিখিছোঁ আৰু কোৱালিফাই সেই টেক্সটো সেই কান্দি কান্দি থাকি হাঁহি যোৱা সেই ইমজিটো যে সেইটো দি দিলে আৰু মানে সেই ৰেগুলাৰ ইমজিটোও নহয় এই বেকা হৈ থকা ইমজিটো মোৰ অস্তিত্বই নাই ঘৰত যিয়ে নহওক শেষ কৰাৰ মানে চব বস্তু শেষ কৰাৰ আগত ভালকৈ সামৰি লওঁ আৰু এদিন কিন্তু মই মোৰ মাক ঠিকেই ধৰিলোঁ মই ভাত খাই আছিলোঁ আৰু বহুত আড্ডা মাৰি আছোঁ পিতাৰ লগত আধা ঘণ্টা পাৰ হৈ গ'ল ভাত ঠাণ্ডা হৈ গ'ল মই খাই আছোঁ মোৰ হাত এনেকৈ আছে মই খাই আছোঁ মায়ে ক'লে ঐ তই মাৰ খাবি নে ভাত খাবি মই বোলো মই মাৰ ভাত খাম